তো হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই চেনেল। আৰু দিনটো মই গোটেই দিনটো কাম কৰিলোঁ, সেইটো ভিডিঅ' মই নেক্সট পাৰ্টত দিম, কাৰণ বহুত দীঘলীয়া হৈ যাব। সেইকাৰণে মই আপোনালোকক কৈ আছোঁ যে মই ধনজিতক কিবা সজাম। তো আপোনালোকে চাব পাৰে মই ধনজিতক একদম কৃষ্ণ সজাম। তো সেইকাৰণে মই ৱেপাৰ দি মুখখন মুচিলোঁ, আৰু মেকআপৰ ভিতৰত মই বেবী ক্ৰীম লগাইছোঁ আৰু মেকআপ ফিক্স পাউডাৰ, যিটো লুজ পাউডাৰ যে পাই যে, সেইটো পাউডাৰ দিছোঁ। আৰু লগতে মই চকুত অকণমান আইলাইনাৰ লগাম, আৰু চকুত আইশ্বেডো অকণমান দিছোঁ, তাৰপিছত অকণমান ব্লাছাৰ দিছোঁ, আৰু অকণমান হাইলাইটাৰ দিছোঁ, আৰু লিপষ্টিক লগাইছোঁ। আৰু কৃষ্ণ যিহেতু সাজিব, সেইকাৰণে কলকাটো দৰকাৰী। আৰু ইয়াত দেখিছে ধনজিত বাৰে বাৰে উঠিছে, পানী খাইছে, আকৌ পেচাব কৰিব গৈছে, ইয়াৰ চকু পিটিককৈ আছে। আৰু আপোনালোকে হয়তো নাজানে ল'ৰা ছোৱালীক সজাব গ'লে কিমানখিনি কষ্ট হয়। তো আপোনালোকে এদিন সজাই পেলাই চাব কি দিগদাৰী কৰে। তো যিহেতু ল'ৰা মানুহ এইবিলাক সাজিব নাজানে, তো তথাপিতো অকণমান হ'লেও দিছে আৰু সজাব। তো মই যিমান পাৰোঁ সিমান লাহে লাহে বা কিবা কৰি মই তাক কিবা কিবি কথা পাতি ধনজিতক এনেকৈ সজাই আছোঁ। তো ধনজিতক কৈছোঁ যে তোমাক বহুত লাইক আহিব। তো যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে ধনজিতো তেতিয়া দেখিব যে মোৰ বহুত লাইক আহিছে, তেতিয়া ভাল পাব। তো এয়া দেখিছে মই এয়া আঁকি আছোঁ, তাক বোলে সুৰাই আছে। তো যিহেতু জন্মাষ্টমী, আৰু জন্মাষ্টমী বুলি ক'লে আমি চবেই জানো যে শ্ৰীকৃষ্ণৰ জন্মদিন বুলি। তো আমি যেতিয়া নিজৰ ল'ৰা ছোৱালীক বাৰ্থডে পাতোঁ, বেলুন চেলুন লগাই পেলাই বহুত ফূৰ্তি কৰোঁ, বাৰ্থডে কৰোঁ। তো সেইকাৰণে মই ভাবিলোঁ যে জন্মাষ্টমীত মই অকণমান ধনজিতক কৃষ্ণ সজাই দিওঁ, আৰু মই ধনজিতক কৃষ্ণৰ বিষয়ে মই অকণ কৈ আছোঁ। আৰু সিটো কাৰ্টুনত দেখিছে, তথাপিতো কৈ আছোঁ, তাক ক'ব লাগে ন, কাৰণ আমাৰ কৃষ্ণ গোসাঁই কেনেকৈ জন্ম হ'ল, কেনেকৈ ক'ত কি হ'ল নহ'ল, সেইখিনি অলপকৈ ক'লোঁ। আৰু তাৰপিছতে এনেকৈ সজাইছোঁ, সি পূৰা আইনা চাই আছে। আৰু সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা থাকিলে। আৰু আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক কেনেকৈ সজাইছে চবকে টেগ কৰি দিব, তেতিয়া আৰু ভাল লাগিব ন, নিজৰ ল'ৰা ছোৱালীক এনেকৈ সজাব ভাল লাগে। তাৰপিছতে ধনজিতক মই ক'লোঁ যে কৃষ্ণ সাজিলে এইবিলাক পিন্ধিব লাগে। তো সি কৈ আছে নাই, মই এইবিলাক নিপিন্ধোঁ। তাৰপিছতে উপায় নাই আৰু তাৰপিছত মই তাক গুগলত গৈ পেলাই দেখালোঁ যে কৃষ্ণ কেনেকৈ সাজে। তো সজাই দিলোঁ, তাৰপিছত সাজিলে আৰু যেনিবা। তাৰপিছত ক'লোঁ আল্টা লগাব, সি কৈছিল নাই মই আল্টা নলগাওঁ, এনেই মই কৃষ্ণ সাজিম, আল্টা নলগাওঁ। মই ঠিক আছে, আৰু জোৰ জবস্ত নকৰোঁ, যিহেতু সৰু ল'ৰা ছোৱালী পিছত ফটো নুঠিব। তাৰপিছতে মই ক'লোঁ যে হ'ব দিয়া, ভিডিঅ' এটা আৰু ফটো তুলিম বুলি। তো এয়া হৈছে আমাৰ ফাইনেল লুক। এয়া হৈছে ধনজিত কৃষ্ণ সাজিছে। তো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্টত জনাব। তো কমেণ্ট কৰি জনাব দেই কেনেকুৱা লাগিছে ধনজিতক। এয়া চাওক কেনেকুৱা লাগিছে, নিশ্চয় কমেণ্টত এবাৰ হ'লেও জনাওক যদি ভাল লাগিছে। जो है अलबेला मदनैनो वाला, जिसकी दीवानी ब्रिज की हर वाला, वो किसना है, वो किसना है, वो किसना है, वो किसना है, किसना है, जो है अलबेला। हैप्पी जन्माष्टमी। তো এয়া চাব পাৰে কৃষ্ণই মাখন খাই আছে, তাৰপিছতে ময়ূৰ পাংখ লৈ পেলাই ফটো উঠিছে, তাৰপিছতে বাঁহী লৈ পেলাই ফটো উঠিছে। তো এইখিনি আছিল মোৰ আজিৰ ভিডিঅ'। তো আজিলৈ বাই বাই, গুড নাইট। এতিয়া আমি মেলালৈ যাম।